हेलो बंधुসকল স্বাগতম জানাইছো আমাৰ চেনেল এমকে নাৰ্সাৰী আশা কৰো সকলোৱে ভালে আছে তো বলক আজি এই গুৰুত্বপূৰ্ণ ভিডিওটো আৰম্ভ কৰো ভিডিওটো শেষলৈকে চাব বগৰীৰ বিষয়ে আপোনালোকে বহুত কিবা কিবি জানিব পাৰিব কেনেকৈ খেতি কৰিব লাগে কেনেকুৱা দাম পোৱা যায় কোনটো জাতৰ কৰিলে ভাল হ'ব কি কি সাৰ দিব লাগে সকলো বিষয়ে আজি আমি আলোচনা কৰিম তো ভিডিওটো শেষলৈকে চাব স্কিপ নকৰাকৈ যদি আপুনি বগৰী খেতি কৰিম বুলি ভাবি আছে আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ নাৰ্সাৰী বিষয়ে ভিডিও পাব লগা হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বলক ভিডিওটো আৰম্ভ কৰো তো এয়া চাব পাৰে মই আজি আছো এজন মানুহৰ ঘৰত যাতে বগৰী খেতি কৰিছে এটো হল মিছ ইন্ডিয়া বগৰী মিছ ইন্ডিয়া আপেল বগৰী বুলি কয় এটো কালাৰটো একদম হেন্দৰ নিচিনা ৰঙা হয় পকিলে অলপ হালধীয়া টাইপৰ হয় আৰু এক সাইড ৰঙা থাকে একদম ধুনিয়া তো এজন মানুহে মাত্ৰ 70 ডাল গছ লগাইছে ইয়াতে 70 ডাল গছতে কি ধুনিয়াকে লাগিছে চাওক বহুত গিটা বিক্ৰী কৰিলা আৰু আমাৰ ককাজন উঠাই আছে বগৰী মোৰ কাৰণে কেৰিবত আৰু এটো কালাৰ চাওক কি ধুনিয়া হৈছে মিছ ইন্ডিয়া যদি আপোনালোকে লগাই এনেকুৱা কালাৰ হ'ব এটো বাৰু মই খাব কাৰণে চিঙিলো খাই চাম কেনেকুৱা লাগে আৰু চাওক কি ধুনিয়া কালাৰ একদম দেখিলে মনটো ভৰি যায় খুব ধুনিয়া কালাৰ যদি আপোনালোকে বগৰী খেতি কৰে তেনেহলে মিছ ইন্ডিয়া জাতটো কৰিব পাৰে এটো খুব দামত যায় তো মই এতিয়া খাম এটো খাই চাও কেনেকুৱা লাগে খুবেই মিঠা আৰু মাজত চাওক কি ধুনিয়া একদম ৰঙা আমি যে আপেল কিনি খাও তাতকে এটো বহুত গুণ আছে এটো একদম অৰ্গেনিক তো যদি আপোনালোকে খেতি কৰে তেনেহলে প্ৰথমতে আপুনি গছ ৰোপণ কৰিব লাগিব ধুনিয়াকে গোবৰ সুবৰ দি কিনে এয়া ককাই মোৰ কাৰণে দি দিলে গিটা তো যদি আপোনালোকে খেতি কৰিব বিচাৰিছে তেনেহলে ধুনিয়াকে গছটো ৰোপণ কৰিব লাগিব লাইন বাই লাইন আমি যেনেকুৱা পটলৰ চাং দিও হেতু মাপত আপোনাৰ 8 ফুট বাই 10 ফুট 8 ফুট বাই 10 ফুট এনেকৈ দিব লাগে কিছুমানে ঘন দিয়ে কিছুমানে পাতল দিয়ে তো আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব হেতু ঘন দিয়ে না পাতল দিয়ে একচুয়ালি অলপ পাতল দিলে ভাল বগৰী গিটা কালাৰ ধুনিয়া হয় ৰ'দ পৰে লাইন বাই লাইন লগোৱাৰ পিছত যেতিয়া গছটো অলপ ডাঙৰ হ'ব তেতিয়া অলপ খুঁটাপুতি বাহিৰও বান্ধি দিব পাৰে ৰছিৰো বান্ধি দিব পাৰে ইয়াতে ককাজনে ৰছিৰে বান্ধিছে ককাজনে ইমান খৰচা কৰিব বিচৰা নাই অহা বছৰ বাহ দিব বুলি কৈছে এবাৰ বগৰী উঠাৰ পিছত গছটো কাটি দিব কাটি দিয়াৰ পিছত অহাবাৰ যেতিয়া গছটো আৰু ডাঙৰ হ'ব তেতিয়া বাহৰ প্ৰয়োজন হ'ব প্ৰথম বছৰত বাহ নহলেও চলে খালি জাস্ট খুঁটা অলপ পুতি দিলে হয় এয়া সব কি ধুনিয়াকে বগৰী লাগিছে আৰু এটা মই ভিডিও বনাম বাৰু ফুল ডিটেইলছত কেনেকৈ কি কৰিব লাগে কেনেকৈ ৰুব লাগে সকলো বিষয় লৈ মই এটা ভিডিও বনাম তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব 4-5 দিনৰ ভিতৰতে সেই ভিডিওটো আহি আছে আজি বাৰু অকল খেতিটো দেখাই আছো বগৰীগিলা দেখাই আছো আপোনালোকক তো চাই থাকক বগৰীগিলা আৰু অলপ চলপ কিবা কৈও যাম তো আমাৰ নাৰ্সাৰী আছে নাৰ্সাৰীৰ পৰা লৈ যাব পাৰিব যদি আপুনি বগৰী খেতি কৰে আমাৰ নাৰ্সাৰীৰ পৰা পুলি লৈ যাব পাৰিব একদম জেনুইন পুলি পাব অৰিজিনাল যেটো খুজিব হেতুৱে পাব মিছ ইন্ডিয়া আছে বল আপেল আছে থাইল্যান্ড আছে তিনটা জাতৰে আছে যদি লাগে লৈ যাব কন্টাক্ট নম্বৰ মই স্ক্ৰিনত দি দিম ওপৰত আপোনালোকে যোগাযোগ কৰি ল'ব তেখেতো আমাৰ নাৰ্সাৰীৰ পৰাই আনিছিল খুব ধুনিয়া হৈছে কাৰণে মোক মাতিছে যে আহি কিনে আমাৰ খেতিটো অলপ চাই যোৱা এদিন মই যাবই সময় পোৱা নাই আজি আহিছো আজি আহি কিনে চাও খুব ধুনিয়া হৈছে তো ভাবিলো এটা ভিডিও বনাই লও ইয়াতে সব ধুনিয়াও ৰুই দিছে ইয়াতে বগৰী তলত আপোনালোকে ইচ্ছা কৰিলে বেলেগ খেতিও কৰিব পাৰে তলত ধনিয়া আদা নহৰু হালধি এইবিলাকো লগাব পাৰে বা বেলেগ সবজি খেতিও লগাব পাৰে বেঙেনা জলকীয়াও লগাব পাৰে অলপ চলপ খালি বগৰীয়ে যে এনেকুৱা নহয় বেলেগ খেতিও কৰিব পাৰি তলত তো ককাজনে আৰু বেলেগ কিবা খেতি কৰা নাই ধনিয়া অলপ লগাই থৈছিল নিজে খাবৰ কাৰণে তো এতিয়া বাৰু উঠাই আছে অলপ চলপ বগৰী উঠাই বিক্ৰী কৰিলে আৰু বহুত আছে গছত লাগিয়ে আছে বহুত সব ভাল পইচা পাব আপোনালোকেও খেতি কৰিব পাৰে খুবেই লাভজনক বগৰী খেতিটো যোনে একবাৰ কৰে ই আৰু বগৰী খেতি বাদ নিদিয়ে তো বন্ধুসকল চালে আপোনালোকে কি ধুনিয়াকে বগৰী লাগিছে যদি আপোনালোকে খেতি কৰিম বুলি ভাবিছে তো আমাৰ লগত যোগাযোগ কৰিব খুব জেনুইন পুলি পাই যাব যদি খেতি কৰিব বিচাৰিছে তো নেক্সট ভিডিও আৰু এটা খুব ধুনিয়া আছে একদম ধুনিয়াকে বুজাই দিয়া হ'ব কেনেকৈ কি কৰিব লাগে তো আজি ভিডিও এখিনিয়ে ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি দিব